কৃষ্ণ আইমাতী বাপ সমস্ত আমি যিহেতু আমাৰ মোদী ডাঙৰীয়া আহিব দেওবাৰে সেই গতিকে আমাৰ অনুষ্ঠানভাগ আগুৱাই দিয়া হৈছে তেখেতৰ প্ৰতি সন্মান জনোৱাৰ কাৰণে আমি সকলোৱে একমত হৈছোঁ আপোনালোকে এই আইসকলে আপোনালোকক সকলোৱে গম পাইছে আইসকলে একেষাৰ ক'ব আপোনালোকৰ ওচৰত কৃষ্ণ মই তেজপুৰৰ পৰা কৈছোঁ মাননীয় মধ্য অসমৰ বিশ্ব অভিলগ কৰিবলৈ অহা আইমাতী সমস্ত বাপ সমস্ত আপোনালোকক মই সেৱা জনাইছোঁ জয় জয়তে আপোনালোকলৈ আমি এটি ঘোষণা কৰিব বিচাৰিছোঁ যে অহা আমি যি 4/2/2024 বৰ্ষৰ আমি যিটো তাৰিখে যিটো আমি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ যিহেতুকে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি সেই তাৰিখতে যিহেতুকে আমাৰ অসমলৈ আহিব আৰু গুৱাহাটীতে সেই তাৰ মিটিং পাতিছে সেয়েহে আমি এই অনুষ্ঠানটো আমি এদিন নিপিছুৱাই আমি 3 তাৰিখলৈ আমি অনুষ্ঠানভাগ লৈ আহিলোঁ আপোনালোকে দুখ নকৰিব কাৰণ আপোনালোকে দুখ নকৰিব কাৰণ আমি নিপিছুৱালোঁ দুখ কৰে বুলি আমি নিপিছুৱালোঁ যিহেতুকে আগুৱাই লৈ আহিলোঁ আপোনালোকে সকলোৱে গাড়ী যোনে য'ত যেনেকৈ ঠিক কৰিছিলে সেই গাড়ীসমূহ আপোনালোকে 3 তাৰিখলৈ আগুৱাই আনো ধন্যবাদ সময়টো এদিনৰ 1টা বজাত দিয়া হৈছে আপোনালোকে সকলোৱে আহিব আহাৰো ব্যৱস্থা আছে হয় কৃষ্ণ আপুনি কওকচোন নমস্কাৰ প্ৰথমে মই আইবাব সমষ্টিয়ে মই সেৱা ধৰিছোঁ বিশেষভাৱে আমি আজি এই বাৰ্তাভাগ দিব লগা হ'ল আৰু বেছিকৈ আমাৰ কৈ থকাও অৱশ্যে আমাৰ ভাষা মানে নাইকিয়াই হৈ গৈছে কাৰণ আমাৰ অতিষ্ঠ লাগি গৈছে আমাৰ দিনবিলাক আহে যায় গতিকে কোনো আইসকলে যাতে আমাক কোনো কাৰণে আক্ষেপ নাৰাখি আমাক যে আমি নিজে কৰা কাম নহয় আই বাপসকল আমি আপোনালোকৰ শ্ৰী চৰণৰ ওচৰত 100 কোটিবাৰ নমস্কাৰ জনাইছোঁ কেতিয়াও আমাক ভুল নুবুজিব যিহেতু আমাৰ দুটা ঠাইত হৈ গৈছে ডিব্ৰুগড় আৰু আপোনাৰ সোণাপুৰ আৰু সৰভোগতো আমাৰ সেইদিনা 3 তাৰিখে আছে বাৰু তথাপিতো আমি মানে যেনেকেই নহওক মানে আইসকলৰ যি শ্ৰদ্ধা এই দিহানাম ভাগৰ কাৰণে যি আশাৰে বাট চাই আছে গতিকে আমাৰ দিনটো ধাৰ্যই কৰা হৈছিলে 4 তাৰিখ ফেব্ৰুৱাৰী 4 তাৰিখে অহা দেওবাৰে কিন্তু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াৰ অসমলৈ অহাৰ কাৰণে আমাৰ এই মানে দিহানাম ভাগৰ তাৰিখটো আমি পিছুৱাই নিদি আগুৱাই দিয়া হৈছে গতিকে শনিবাৰে আমাৰ 3 তাৰিখ আকৌ কৈছোঁ শনিবাৰে দিনৰ 1 বজাৰ পৰা আপোনাৰ 1 বজাতে আমাৰ অনুষ্ঠানভাগ হ'ব গতিকে আমাৰ আইবাপ সমস্তকে মই সেৱা ধৰি আকৌ জনাইছোঁ যাতে আমাৰ যি প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কাৰণে আমি সেই 4 তাৰিখৰ তাৰিখটো মানে আগুৱাই আনি 3 তাৰিখে আমি ৰাখি ল'লোঁ গতিকে আইবাপসকলকো মই সশ্ৰদ্ধ প্ৰণাম জনাই কৈছোঁ যাতে সেই শনিবাৰে দিনটোত 3 তাৰিখে সকলো আইবাপে সেই তাৰিখত সেই আমাৰ যিটো স্থান সেই স্থানতেই আপোনালোকে আহি ইয়াত নামভাগত অংশগ্ৰহণ কৰিব ইয়াকে মই আপোনালোকৰ ওচৰত বহুত সেৱা ধৰিছোঁ এতিয়াও ভুল নুবুজিব আমি যিহেতু নেকি নিজে কৰা কাম নহয় আমি ওপৰৰ মহলৰ লগতো আলোচনা নকৰাকৈ আমি এনেকুৱা এটা সিদ্ধান্ত কেতিয়াও ল'ব নোৱাৰোঁ গতিকে দিনটো আমি আগুৱাই দিয়াহে হৈছে যদি আগুৱাই দিয়াৰ কাৰণে কাৰোবাৰ যদি কিবা ওজৰ আপত্তিও আছে গতিকে আপোনালোকক সেৱা জনাইছোঁ সেই যাতে ওজৰ আপত্তি নকৰিব আমাৰ নামভাগ যাতে হৈ যাওক আমি যেনে তেনে আমি এই নামভাগৰ পৰা মানে হেঁপাহখিনি আমি মাৰি আমাৰ মানে আজৰি হ'ব লাগে সেইটোৱে আমি মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে নামভাগৰ কাৰণে আমাৰ প্ৰত্যেক আইসকলে এগছি ঘৰতে নিজৰ চাকি এগছ দিয়ক যাতে আমাৰ নামভাগ কোনো কাৰণে বিজুতি আৰু নঘটে নাহক আমাৰ এই ভিডিঅ'টোৰ দ্বাৰাই আমি আমাৰ যি অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি হাতজোৰ কৰি কৈছোঁ যাতে আমাৰ জিলাই যিহেতু নেকি CM ছাৰে আমাক এইখিনি কথা অৱগত কৰিছিলে সেই গতিকে আমি CM ছাৰৰ যি বাৰ্তা আছিল সেই বাৰ্তাই আমি মানে তেখেতে পালন কৰিবলৈ ওলাইছোঁ গতিকে আমি CM ছাৰকো আমি ইয়াৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু তেখেতকো আমাৰ অনুষ্ঠান ভাগলৈ যদি তেখেতে
মানে আহিবলৈও আগ্ৰহী আমি আহিব কৈছোঁ কিন্তু তেখেতৰ অসুবিধা তেখেতে নিজে চাব পাৰিব আৰু চাই আমাৰ অনুষ্ঠানলৈ আহিলে কিন্তু আইসকলে নথৈ সুখী হ'ব আৰু আপোনাৰ ওচৰত আমি দেখা দেখিকৈ লগ পাবলৈ আমাৰ সময়টো খুবেই কম গতিকে এপইণ্টমেণ্ট লোৱাটো আমাৰ আইসকলৰ এটা কথা আছে গতিকে আমাৰ এই ভিডিঅ'টোৰ যোগেদি আপোনাক হ'বলৈ মই চৰণত সেৱা ধৰিছোঁ আৰু সকলোকে বিধায়ক ছাৰ MLA ছাৰ যি কৈছে আৰু আমি ইয়াৰ ভিডিঅ'ৰ যোগেদি সকলোকে আমি বাৰ্তাটো দিব বিচাৰিছোঁ যে মোদী ছাৰ অহাৰ কাৰণে আমাৰ ডেটটো আগুৱাই লোৱা হৈছে কৃষ্ণ এতিয়া লগতে আমাৰ এই লিলি বাইদেউ একেষাৰ আপোনালোকৰ ওচৰত ক'ব নমস্কাৰ সকলোকে মই সচেত প্ৰণাম জনাইছোঁ একেখিনি কথাকে আমি দুহাৰ কোনো মই নাই ভবা গতিকে 3 তাৰিখটো কি কাৰণত নিৰ্ধাৰণ কৰিব লগা আছে সকলোকে অৱগত কৰিছে সকলোৱে নিজে সংশোধন আমি কাক কৰিম নিজৰভাৱে নিজে সকলো আহক আমি সকলো একগোট হৈ দিহানাম ভাগ সম্পূৰ্ণ কৰোঁ মনৰ যি হাবিয়া সেই পূৰণ হওক তাৰ কাৰণে ভগৱানৰ ওচৰত মই কামনা কৰি আটাইলোকে মই মোৰ যোগেদি এই বাৰ্তা প্ৰেৰণ কৰিম নমস্কাৰ মই কামপুৰৰ পৰা কৈছোঁ মানে যি ইয়াত আহি গম পাইছোঁ আজি এখন সভা অনুষ্ঠান কৰিছিলে তেওঁলোকে তাতে আহি মই গম পাইছোঁ যে মানে 4 তাৰিখটো তেওঁলোকে নিদিয়ে মানে নাম ভাগ কৰিবলৈ তেওঁলোকে অনুমতি নিদিয়াৰ কাৰণে এদিন আগুৱাই শনিবাৰে 1 বজাত দিয়া হৈছে সকলো বাধা বিঘিনি নেওচি এই অনুষ্ঠানটো পতা হৈছে তাতে আপোনালোকক যদি কিবা কোৱাই ভুল হৈছে আপোনালোকৰ শ্ৰীচৰণত ধৰি মই সেৱা অৱগত কৰিছোঁ নমস্কাৰ কৃষ্ণ আই বা সমস্ত আপোনালোকলৈ সহস্ৰ প্ৰণাম জনাইছোঁ আমাৰ ভুল গতিটো হৈয়ে চবৰে মনুষ্য মানে ভুল হয় সেই গতিকে যিটো আগত হৈ গ'ল সেইবিলাক